সরকারি পৃষ্ঠপোষকতাতে চলিছে বন্যপ্ৰাণীৰ মুক্ত সৰবৰাহ। হিমন্ত বিশ্ব শৰ্মা আৰু আম্বানীৰ গোপন বুজাবুজিৰ চুক্তি কেৱল হাতী নহয়, সকলো বন্যপ্ৰাণী সৰবৰাহৰ নতুন ৰাজধানী গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা। অসমৰ চিৰিয়াখানাৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী উদং কৰি আম্বানীৰ বন্তৰা চিৰিয়াখানা শুৱনি কৰাত ব্যস্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী বন বিভাগ আৰু অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষ। এই অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। অসমৰ চিৰিয়াখানাৰ বিৰল প্ৰজাতিৰ বন্যজীৱ আম্বানীক গোটোৱাক লৈ সৰব হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি। অসমৰ চিৰিয়াখানাৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী উদং কৰি আম্বানীৰ বন্তৰা চিৰিয়াখানা শুৱনি কৰাত ব্যস্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী বন বিভাগ আৰু অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষ। অসমৰ বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীৰ এনে গোপন সৰবৰাহে অসমৰ পৰ্যটন উদ্যোগলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে। 2022 চনৰ পৰা বৰ্তমানলৈকে স্থানান্তৰ কৰি আহিছে 66টাকৈ বিৰল বন্যপ্ৰাণী। উল্লেখযোগ্য যে 2022 চনৰ চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বেও হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰভাৱ খটুৱাই 2021 চনতে দুটাকৈ ব্লেক পেন্থাৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানীৰ বন্তৰালৈ স্থানান্তৰ কৰাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। আজি আমি যিখন সংবাদমেলৰ আয়োজন কৰিছোঁ, সেই সংবাদমেলৰ বিষয় হৈছে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা আৰু বিশেষকৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা হাতী তথা অন্যান্য বন্য জীৱ ইয়াৰ পৰা হস্তান্তৰ বা স্থানান্তৰ কৰাৰ এক নিৰ্মম আৰু কৰুণ ঘটনা, এক দুৰ্ভাগ্যজনক ঘটনা। এই গোটেই ঘটনাটোৰ এক কৰুণ কাহিনী আমি আপোনালোকৰ আগত আজি সংবাদমেলৰ জৰিয়তে আমি ক'বলৈ বিচাৰিছোঁ। আমি যোৱা শেহতীয়াকৈ মাঘ বিহুৰ সময়খিনিত বা তাৰ পিছত যোৱা 2-3 দিনত আমি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি অসমৰ ৰাস্তাৰ মাজেদি ৱেষ্ট বেংগল হৈ গুজৰাটলৈকে গৈ থকা বা অসমৰ ৰাস্তাৰ মাজেদি যোৱা হাতী ডাঙৰ ডাঙৰ ট্ৰাকেৰে লৈ যোৱা বা এয়াৰ এম্বুলেন্স বা এনিমেল এম্বুলেন্সেৰে লৈ যোৱা হাতীৰ এক আমি কৰুণ দৃশ্য আৰু এক নিৰ্মম দৃশ্য আমি দেখিবলৈ পাওঁ। ইয়াক লৈ বিভিন্ন সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হৈছে। ইয়াক লৈ বিভিন্ন প্ৰকৃতি প্ৰেমী আৰু দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু লগতে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰীয়ে বা অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা যোৱাকালি দিনৰ ভাগত এটা স্পষ্টীকৰণ আহিছে যে যেতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল তাত এটা স্পষ্টীকৰণ আহিছে যে এই যে অসমৰ ৰাস্তাৰ মাজেৰে হাতীসমূহ লৈ যোৱা হ'ল, এই হাতী এটাও অসমৰ নহয় বুলি হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ৰ পৰা স্পষ্টীকৰণ আহিছে। তাৰ পিছত আমি যোৱাকালি ৰাতি যিটো অভিযোগ উঠি আছে যে এই হাতীসমূহ গুজৰাট জামনগৰ স্থিত অনিল আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ চিৰিয়াখানা বান্তাৰালৈ লৈ যোৱা হৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে। তেনে সময়তে কালি বান্তাৰাৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে তেওঁলোকে প্ৰেছ ৰিলিজ তেওঁলোকে প্ৰকাশ কৰিছে আৰু প্ৰেছ ৰিলিজত তেওঁলোকে এই কথাটো কনফাৰ্ম কৰিছে যে অৰুণাচল প্ৰদেশৰ পৰা তেওঁলোকে 20টা হাতী অসমৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা তেওঁলোকে লৈ গৈছে আৰু অসমৰ ৰাস্তাৰ মাজেৰে তেওঁলোকে লৈ গৈছে। ৰাতি ৰিলায়েন্স গ্ৰুপে বা আম্বানী গ্ৰুপে এই গোটেই কথাটো প্ৰকাশ কৰিছে। তেওঁলোকে তেওঁলোকৰ প্ৰেছ ৰিলিজত কৈছে যে তেওঁলোকে ইয়াৰ পৰা যিসকল হাতী লৈ গৈছে এই হাতীসমূহ বন্দী হাতী বা কেপটিভ এলিফেণ্ট বুলি তেওঁলোকে কৈছে আৰু এই হাতীসমূহ লৈ যোৱাৰ পিছত তেওঁলোকে কৈছে যে এই হাতীসমূহক তেওঁলোকে উন্নত মানৰ চিকিৎসা প্ৰদান কৰিব আৰু দ্বিতীয়তে হাতীৰ গৰাকী আৰু হাতীৰ মাউতক তেওঁলোকে গোটেই জীৱনৰ কাৰণে তেওঁলোকৰ জীৱনৰ তেওঁলোকে দায়িত্ব ল'ব বুলি তেওঁলোকে প্ৰেছ ৰিলিজত উল্লেখ কৰিছে আৰু প্ৰেছ ৰিলিজত তেওঁলোকে কেইবাটাও হাতীৰ নাম উল্লেখ কৰিছে আৰু নাম উল্লেখ কৰি তাত কাৰ কি বেমাৰ হৈছে এনেকে তেওঁলোকে এখন প্ৰেছ ৰিলিজ দিছে আৰু তেওঁলোকে এই গোটেই কথাটো কৈছে যে তেওঁলোকে সুপ্ৰিম কোৰ্টৰ এখন হাই পাৱাৰ কমিটি বনিছিলে। সেই হাই পাৱাৰ কমিটিৰ তেওঁলোকে নিৰ্দেশনাৰ দোহাই দি আচলতে এনেকে অৰুণাচলৰ পৰা তেওঁলোকে হাতীসমূহ লৈ যোৱা বুলি প্ৰেছ ৰিলিজত কৈছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰথমে বা অসমৰ ৰাইজৰ মাজতো এটা সন্দেহ উত্থাপন হৈছে বা এটা অভিযোগ উত্থাপন হৈছে, যদিও তেওঁলোকে এনেকৈ প্ৰেছ ৰিলিজ দিছে কিন্তু আমি আশ্বস্ত হ'ব পৰা নাই যে আৰু আমি নিশ্চিত হৈছো বা আমি অভিযোগ
উত্থাপন কৰিছো যে এই হাতীসমূহ যে নিছে ইয়াৰ আড়ত কেৱল হাতীসমূহক সুৰক্ষা বা সংৰক্ষণ কৰাৰ তেওঁলোকৰ নহয়, ইয়াৰ আড়ত আমি ভাবো যে এটা আন্তঃৰাষ্ট্ৰীয় তেওঁলোকৰ ব্যৱসায়িক তেওঁলোকৰ এজেণ্ডা সোমাই আছে। আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা যিখন স্পষ্টীকৰণ দিছে আৰু সেই স্পষ্টীকৰণখন আমি কিন্তু মানি ল'ব পৰা নাই, কিয়নো আজি আপোনালোকে দেখিছে যে ৰাতিপুৱাৰ ভাগত সামাজিক মাধ্যমত এখন নথি এখন কাগজ চাৰ্কুলেট হৈ আছে খুব, আৰু সেই কাগজখনত আচলতে এই কাগজখনত যিহেতু অৰুণাচলৰ কোনোবা এজন বিষয়াই দিছে, নামটো ৰাজহুৱা কৰিব নোৱাৰি, আৰু সামাজিক মাধ্যমত এই গোটেই কথাবিলাক ওলাইছে। এই সামাজিক মাধ্যমত এই যিখন কাগজ চৰ্চা হৈ আছে, এই কাগজখনত আচলতে অৰুণাচল প্ৰদেশৰ পৰা, কিন্তু ইয়াত কাৰো চহী নাই, গতিকে আমি সেইকাৰণে এই কথাটো এতিয়া আমি ফাইনেলকে ক'ব পৰা নাই। কিন্তু যিখন কাগজ ইয়াত আছে, মই এই কাগজখনৰ কথা আপোনালোকক কৈছো যে ইয়াত কালি যি ৰিলায়েন্স গ্ৰুপে যিটো 20টা হাতীৰ তথ্য তেওঁলোকে দিছে, ইয়াত সেই একে 20টা, কিন্তু ইয়াত 21টা আছে। 21টা হাতীৰ নাম, তেওঁলোকে সেক্স, তেওঁলোকে মেল নে ফিমেল, আৰু তাৰ বয়স, এই গোটেই হাতীৰ নাম আৰু বয়স, আৰু ৰিলায়েন্সে দিয়া যিখন প্ৰেছ ৰিলিজ তাত কিন্তু গোটেই ৰিলায়েন্সৰ যি 5টা 6টা হাতীৰ নাম দিছে, এই লিষ্টখনত এই গোটেইকেইটা হাতীৰ নাম আৰু বয়সটো কিন্তু মিলি আহিছে। আৰু আশ্চৰ্যজনক কথাটো এইটোৱে যে হিমন্ত বিশ্ব শৰ্মাই যদিও কৈছে যে অসমৰ পৰা এটাও হাতী নিয়া নাই, কিন্তু এই হাতীৰ নামসমূহ যদি আপোনালোকে চায় তেতিয়াহ'লে আপোনালোকে নিজেই গম পাব যে এই হাতীসমূহৰ নামত আচলতে কি ৰহস্য লুকাই আছে। ইয়াত 20টা হাতীৰ ভিতৰত মই কেইটামান হাতীৰ নাম কৈ দিছো, যিকেইটা একেবাৰে আমাৰ অসমীয়া নাম, এইকেইটা অৰুণাচলৰ হাতী বা অৰুণাচলৰ মানুহে দিয়া নাম হ'বই নোৱাৰে। যেনেকে 1 নম্বৰ নামটো আছে যে ধনমতি, 2 নম্বৰটো আছে ধনবৰ, 3 নম্বৰ জোনাকী, তাৰপিছত আছে মিনতি, তাৰপিছত আছে পেটুৱা, তাৰপিছত আছে লখিমী, আৰু এটা আছে খগেন। এই গোটেই 20টা হাতীৰ ভিতৰত এই অসমীয়া নামকেইটা সোমাই আছে। গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ ৰাইজক এই কথাটো বিবেচনা কৰিবলৈ আহ্বান জনাইছো, বা অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে এই কথাটো আমি এৰি দিছো যে এই হাতীসমূহ আচলতে ক'ৰ পৰা লৈ যোৱা হৈছে, আৰু হিমন্ত বিশ্ব শৰ্মাই আচলতে অসমৰ পৰা হাতী নিয়া নাই বুলি তেওঁ মিথ্যাচাৰৰ আশ্ৰয় লৈছে নেকি, এই প্ৰশ্নটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি উত্থাপন কৰিব বিচাৰিছো। হিমন্ত বিশ্ব শৰ্মাৰ আমোলতে অসমৰ চিৰিয়াখানাৰে আম্বানীৰ যি চুক্তি সম্পন্ন হৈছিল, সেই চুক্তি অনুসৰি দুয়োখন চিৰিয়াখানাৰ মাজত বন্যজীৱৰ বিনিময় হোৱাৰ কথা প্ৰকাশ কৰিছিল। কিন্তু বৰ্তমান সময়লৈকে অসমৰ চিৰিয়াখানাৰ 66টা বন্যজীৱই আম্বানীৰ বন্তৰা শুৱনি কৰাৰ বিপৰীতে আম্বানীৰ চিৰিয়াখানাৰ পৰা এটা বন্যজীৱ অসমলৈ আনিবলৈ সক্ষম নোহোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি কৃষক মুক্তি নেতৃত্বই প্ৰকাশ কৰে। তাৰ আঁৰত আমি হিমন্ত বিশ্ব শৰ্মাৰ যোৱা 2টা বছৰত 2022 চনৰ পৰা এতিয়ালৈকে কৰি অহা এক ভয়ানক আৰু ভয়ংকৰ অসমৰ পৰ্যটন উদ্যোগ আৰু অসমৰ মানুহৰ বিপৰীতে কৰা এক ভয়ংকৰ কাম আমি আপোনালোকৰ আগত উদঙাব বিচাৰিছো। আমি কিয় হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আশ্বস্ত নহয়? প্ৰথম কথাটো হ'ল, আপোনালোকে সকলোৱে জানে, আপুনি কথাখিনি পাইছে সকলোৱে, যে 2022 চনৰ 5 মে তাৰিখে হিমন্ত বিশ্ব শৰ্মাই এটা টুইট কৰিছিল। এই টুইটটো মই আপোনালোকক দেখাইছো। তেওঁ এটা টুইট কৰিছিলে 2022 চনৰ 5 মে 3:12 তেওঁ এটা টুইট কৰিছিলে, আৰু টুইটত তেওঁ উল্লেখ কৰিছিলে যে held a meeting with the functionaries of Green's Zoological Rescue and Rehabilitation Center targeted at capacity and capability building of vet care facilities. Considering the rising case of human-wildlife conflict, we propose to enter into a MOU with GZRRC, অর্থাৎ গ্ৰীণ জুলজিকেল ৰেস্কিউ ৰিহেবিলিটেশ্যন চেণ্টাৰ, যিটো বান্তাৰা, তাৰ লগত হিমন্ত বিশ্ব শৰ্মাই এখন বুজাবুজিৰ চুক্তি কৰিম বুলি তেওঁ টুইট কৰিছে 2022 চনৰ 5 মে তাৰিখে। আৰু কি কাৰণে বুজাবুজিৰ চুক্তি কৰিব? সেই বুজাবুজিৰ চুক্তিটো কৰিব যে অসমত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত ৰোধ কৰিবৰ কাৰণে, হিউমেন আৰু ৱাইল্ড লাইফ কনফ্লিক্টক ৰোধ কৰিবৰ কাৰণে তেওঁ এই চুক্তি কৰিম বুলি তেওঁ নিজৰ টুইটত তেওঁ উল্লেখ কৰিছে। 1 নম্বৰ। আৰু এতিয়া 2 নম্বৰ কথাটো হ'ল যে এই টুইট যে তেওঁ কৰিলে বুজাবুজিৰ চুক্তি কৰিম বুলি, আমি আচলতে এই বুজাবুজিৰ চুক্তিখনত কি আছিল, আমি RTI জৰিয়তে এই বুজাবুজিৰ চুক্তিখন আমি লাভ কৰিছো, আৰু এই বুজাবুজিৰ চুক্তিত কি আছে মই আপোনালোকক কৈ দিবলৈ বিচাৰিছো। এই বুজাবুজিৰ চুক্তিখন তেওঁলোকে কৰিছিলে 9 ছেপ্টেম্বৰ 2022 তাৰিখে। ইয়াত ডেটটো উল্লেখ আছে, 9 ছেপ্টেম্বৰ 2022 তাৰিখে বুজাবুজিৰ চুক্তি হৈছে। আৰু এই বুজাবুজিৰ চুক্তি কাৰ মাজত হৈছে?
ডক্টৰ ব্ৰিজ কিশোৰ গুপ্তা, ডাইৰেক্টৰ গ্ৰীনছ জুলজিকেল ৰেস্কিউ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, জামনগৰ, গুজৰাট, আৰু আমাৰ ডক্টৰ অশ্বিনী কুমাৰ, IFS ডিভিজনেল ফৰেষ্ট অফিচাৰ, আছাম ষ্টেট জু, গুৱাহাটী। আমাৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু ভান্তাৰা তেওঁলোকৰ মাজত এই বুজাবুজিৰ চুক্তি হৈছে, আৰু আমি RTIত আমি প্ৰশ্ন কৰিছিলো যে আচলতে এই বুজাবুজিৰ চুক্তিখন আমাক লাগে, আৰু এই বুজাবুজিৰ চুক্তিৰ মতে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা কিমান বন্যপ্ৰাণী বা কিমান জন্তু আম্বানীৰ বা অনন্ত আম্বানীৰ চিৰিয়াখানালৈ দিয়া হৈছে বুলি আমি RTIৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰিছিলো। তাত তেওঁলোকে উত্তৰ দিছে বুলি যে এইখন বুজাবুজি চুক্তিখন দিছে, তাত এটা কথা কৈছে যে কোঅপাৰেটিভ এক্টিভিটিজ মে ইনক্লুড বাট আৰ নট লিমিটেড টু, তাৰমানে কি কৰিম তাত কৈছে যে ফেচিলিটেড এক্সচেঞ্জ অফ এনিমেলছ বিটুইন দ্য টু ফেচিলিটিজ, অৰ্থাৎ আমাৰ অসমৰ পৰা তেওঁলোকে জীৱ জন্তু দিব আৰু তাৰ বিনিময়ত গুজৰাটৰ জামনগৰৰ চিৰিয়াখানাৰ পৰা তেওঁলোকে আচলতে তাৰ পৰা তেওঁলোকে জীৱ জন্তু আনিব, অৰ্থাৎ এক্সচেঞ্জ ফেচিলিটি হ'ব বুলি কৈছে। কিন্তু এই চুক্তিখন হৈছে 2022 চনত, কিন্তু আমি তাতকে আশ্চৰ্যজনক তথ্যটো পালো কি যে হিমন্ত বিশ্ব শৰ্মাই কাকো নুহুদাকে যেতিয়া তেওঁলোকে আমাক তথ্য প্ৰদান কৰিলে ফৰেষ্ট আমাৰ চিৰিয়াখানা ডিপাৰ্টমেণ্টে, তাত তেওঁলোকে উল্লেখ কৰিলে যে কি তেওঁলোকে ইয়াৰ অসমৰ পৰা আচলতে চিৰিয়াখানাৰ পৰা তেওঁলোকে তাত জীৱ জন্তু দিলে। তাত তেওঁলোকে কেৱল দুটা নাম উল্লেখ কৰিলে, এটা হ'ল ব্লেক পেন্থাৰ, আমাৰ চিৰিয়াখানাৰ পৰা ব্লেক পেন্থাৰ তেওঁলোকে দুটা দিয়া বুলি ক'লে, আৰু ওৱান হৰ্নেড হৰ্ন ৰাইনচৰছ, তাৰমানে আমাৰ বিখ্যাত এশিঙীয়া গড় তেওঁলোকে দুটা দিয়া বুলি কৈছে, এটা মতা এটা মাইকী, আৰু ব্লেক পেন্থাৰো এটা মতা আৰু এটা মাইকী আমাৰ চিৰিয়াখানাৰ পৰা এটা আম্বানীৰ জোৰে দিয়া বুলি কৈছে। আৰু ব্লেক পেন্থাৰ যিটো দিছে ইয়াত কৈছে যে ইয়েৰ অফ ট্ৰেন্সফাৰ কি 2021। প্ৰথম প্ৰশ্নটো হ'ল যে চুক্তিখন হৈছে 2022ত, যদি কিবা বস্তু এক্সচেঞ্জো কৰিব লাগে 2022ৰ 9 ছেপ্টেম্বৰৰ পিছত এক্সচেঞ্জ কৰিব লাগিব, কিন্তু আমাক অসম ৰাজ্যিক চিৰিয়াখানাই দিয়া তথ্য মতে 2021 চনতে দুটা ব্লেক পেন্থাৰ ট্ৰেন্সফাৰ হৈছে, দুটা ব্লেক পেন্থাৰ আম্বানীৰ চিৰিয়াখানালৈ ট্ৰেন্সফাৰ হৈছে। গতিকে আপোনালোকে ভাবি চাওক, আৰু আমি অসমৰ ৰাইজক এই কথাটো জনাব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ খুচি মতে অনিল আম্বানী আৰু মুকেশ আম্বানী আৰু অনন্ত আম্বানীক সুখী কৰিবলৈ, আম্বানী পৰিয়ালক সুখী কৰিবলৈ তেওঁ চুক্তি হোৱা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং হোৱাৰ আগতে আচলতে দুটা ব্লেক পেন্থাৰ অসমৰ পৰা দি পঠিয়াইছে। কাৰ সাহসত তেওঁ এই দুটা ব্লেক পেন্থাৰ দিব পাৰিব? গতিকে প্ৰথম কথাটো হ'ল এই যে 2021 চনত চুক্তি হোৱাৰ আগতে দুটা পেন্থাৰ দিছে, এইটো একেবাৰে মানে অনৈতিক, ইয়াত কোনো নিয়ম নীতি নোহোৱাকৈ হিমন্তই নিজৰ প্ৰভাৱ খটুৱাই দিছে হিমন্ত বিশ্ব শৰ্মাই। গতিকে এই কথাটো আমি অসমৰ ৰাইজক আজি সংবাদমেলৰ জৰিয়তে প্ৰথমে জনাব বিচাৰিছো। দ্বিতীয় কথাটো হ'ল আমি যেতিয়া অসম ৰাজ্যিক চিৰিয়াখানাক তথ্য বিচাৰিছিলো, তেওঁলোকে কেৱল 4টা জন্তুৰ তথ্য দিলে, দুটা ব্লেক পেন্থাৰ আৰু দুটা এশিঙীয়া গড়। কিন্তু কালি আচলতে ভান্তাৰাই মানে নিজৰ বাৰ্ষিক প্ৰতিবেদনত এটা তেওঁলোকে তথ্য দিলে যে তেওঁলোকে আচলতে কিমান গোটেই পৃথিৱীৰ পৰা তেওঁলোকৰ চিৰিয়াখানালৈ কিমান বস্তু তেওঁলোকে পালে গোটেই পৃথিৱীৰ পৰা। তাত তেওঁলোকে অসমৰ চিৰিয়াখানাৰ তেওঁলোকে লিষ্টটো দিলে, এইখন হ'ল তেওঁলোকৰ গ্ৰীনছ জুলজিকেল ৰিচাৰ্চ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰৰ এনুৱেল ৰিপৰ্ট 2022 আৰু 2023। তাত মই গোটেইখন নকওঁ, কেৱল আমাৰ অসম চিৰিয়াখানাৰ পৰা কি বস্তু পালে সেইখিনিকে গাই দিছো যে আছাম ষ্টেট জু কাম বটানিকেল গাৰ্ডেন গুৱাহাটীৰ পৰা তেওঁলোকে কি পালে, তেওঁলোকে সৰ্বমুঠ 66 মানে 66টা বন্যপ্ৰাণী আমাৰ অসমৰ চিৰিয়াখানাৰ পৰা তেওঁলোকে ইয়ালৈ গুজৰাটলৈ লৈ গ'ল। আৰু এই 66টা আমি আগতে কৈছো যে 4টাহে কেৱল তথ্য আমাক চিৰিয়াখানা কৰ্তৃপক্ষই দিলে, অৰ্থাৎ তেওঁলোকে 62টা বন্যপ্ৰাণীৰ তথ্য তেওঁলোকে লুকুৱালে। আৰু এই 66টা বন্যপ্ৰাণীৰ ব্ৰাজে মংকি আছে, বান্দৰ আছে, মানে আমাৰ দুষ্প্ৰাপ্য আৰু বিৰল প্ৰজাতিৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানীৰ জামনগৰ স্থিত চিৰিয়াখানালৈ তেওঁলোকে এই বুজাবুজি চুক্তি অনুসৰি 66টা তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে ডকুমেণ্টছ পঠিয়াই দিয়ে কি তেওঁলোকে বন্যপ্ৰাণী যে তেওঁলোকে প্ৰথম কথা মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ কাৰণে এই চুক্তি কৰা বুলি কৈছে। আৰু দ্বিতীয় কথাটো কি আছে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত যে তেওঁলোকে কৈছে যে তেওঁলোকে মানে এক্সচেঞ্জ
ফেচিলিটি কৰিব অৰ্থাৎ ইয়াৰ পৰা যদি 64টা বন্যপ্ৰাণী গৈছে আম্বানী চিৰিয়াখানাৰ পৰা 64টা অন্যান্য বন্যপ্ৰাণী ইয়াত আনিব লাগে কিন্তু আপোনালোকে খবৰ কৰক আমি গোটেই খবৰ কৰি গম পাইছো যে এতিয়ালৈকে আম্বানী চিৰিয়াখানাৰ পৰা এটা বন্যপ্ৰাণী অসমৰ চিৰিয়াখানালৈ অহা নাই আনহাতে অসমৰ পৰা গুজৰাটৰ বন্তৰালৈ স্থানান্তৰ কৰা অসমৰ সম্পদ দুষ্প্ৰাপ্য বন্যজীৱসমূহ অতি শীঘ্ৰেই ঘূৰাই আনিবলৈ দাবী জনোৱাৰ লগতে পৰম্পৰাগতভাৱে পুহি অহা অসমৰ হাতীৰ গৰাকী আৰু হাতীৰ মাউতসকলক চৰকাৰী আঁচনিৰ অধীনত আনি তেওঁলোকক সাহায্য প্ৰদান কৰিবলৈ দাবী কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছো যে প্ৰথম দাবীটো হ'ল যে অসমৰ পৰা গুজৰাট বান্তৰালৈ স্থানান্তৰণ কৰা অসমৰ যিমানবিলাক দুষ্প্ৰাপ্য আৰু বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী আছে এই গোটেই বন্যপ্ৰাণীসমূহ তাৰ পৰা ঘূৰাই আনিব লাগে আৰু অসমত সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে এক নম্বৰ দ্বিতীয় দাবীটো হ'ল মানুহ আৰু বন্যজীৱৰ সংঘাতৰ ফলপ্ৰসূ সিদ্ধান্ত বা ফলপ্ৰসূ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে ইয়াৰ কাৰণে অসমৰ চিৰিয়াখানাত থকা কাছটো আম্বানীক দি দিলে আমাৰ অসমৰ হাতী আৰু মানুহৰ সংঘাত ৰোধ নহ'ব গতিকে দ্বিতীয় দাবীটো হ'ল ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰক যাতে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত কমে দ্বিতীয় কথাটো হ'ল যে পৰম্পৰাগতভাৱে অসমত পোহপাল দি অহা অসমৰ মৰাণ লোকসকল অসমৰ শৃংখল লোকসকলে যি পৰম্পৰাগতভাৱে হাতী পুহি আহিছে বা হাতী তেওঁলোকে জাতীয় জন্তু হিচাপে মানি আহিছে গতিকে এই হাতীৰ মাউতসকল আৰু হাতীৰ গৰাকীসকলক অসম চৰকাৰে অতি শীঘ্ৰে তেওঁলোকে এক আঁচনি তৈয়াৰ কৰি এই হাতীৰ গৰাকীসকলক তেওঁলোকে সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰক আৰু 4 নম্বৰ দাবীটো হ'ল হাতীকে ধৰি অসমৰ অন্যান্য যিমানবিলাক জৈৱ বৈচিত্ৰ্য বা জীৱ জন্তু আছে বন্যপ্ৰাণী আছে বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী আছে এই গোটেই বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰক সংবৰ্ধন কৰক আৰু এই গোটেই সংৰক্ষণ কৰি অসমৰ পৰ্যটন উদ্যোগটো আৰু উন্নতভাৱে গঢ়ি তোলক এই গোটেই দাবীকেইটা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি উত্থাপন কৰিছো যদিও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে যে অসমৰ পৰা শেহতীয়াকৈ এটাও হাতী গুজৰাটলৈ স্থানান্তৰ কৰা হোৱা নাই তথাপিও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এনে বক্তব্যক আশ্বস্ত হ'ব পৰা নাই কৃষক মুক্তি সংগ্ৰাম সমিতি নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও